নমস্কাৰ এই মুহূৰ্তলৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী সাৱাহক এই মুহূৰ্তৰ বিস্তৃত বাতৰি আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ উত্তৰ পূবৰ সকলো ৰাজ্যত বলবৎ নহব নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত ইটানগৰত ঘোষণা কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ উত্তৰ পূবৰ প্ৰত্যেকটি ৰাজ্যত প্ৰযোজ্য নহয় সংশোধনী বিধেয়ক উত্তৰ পূববাসীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ অৰুণাচল নাগালেণ্ডৰ দৰে ৰাজ্যত বিধেয়ক প্ৰযোজ্য নোহোৱাটো নিশ্চিত বুলি মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বিজেপিৰ এই বৃহৎ ঘোষণা এই মুহূৰ্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ মাজত এয়া নিৰ্বাচনী ললিপপ নেকি বিজেপিৰ এনেধৰণৰ প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৰ তাৎপৰ্যপূৰ্ণ ঘোষণা উত্তৰ পূবৰ সকলো ৰাজ্যতে বলবৎ নহব নাগৰিকত্ব সংশোধনী বিধেয়ক যদিও দেশত এই বিধেয়ক গৃহীত হয় কিন্তু উত্তৰ পূৰ্বাঞ্চলত প্ৰযোজ্য নহব বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্তৰ পূবৰ প্ৰত্যেকটি ৰাজ্যত প্ৰযোজ্য নহয় সংশোধনী বিধেয়ক নিৰ্বাচনৰ প্ৰাক্ষণতে প্ৰতিশ্ৰুতিয়ে কেনেদৰে পতিয় নিয়াব অসম তথা উত্তৰ পূৰ্বাঞ্চলবাসীক সেয়া এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন কেনেদৰে সঁহাৰি জনাই বিজেপিৰ এই প্ৰতিশ্ৰুতিত সেয়াও এক ডাঙৰ প্ৰশ্ন কিয়নো অসম জ্বলি উঠিছিল এই বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ ৰাজনীতিত যেনে এক প্ৰকাৰ অচলাৱস্থাই বিৰাজ কৰিছিল প্ৰতিটো দল সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল অসমৰ জনতাই তীব্ৰ আন্দোলন গঢ়ি তুলিছিল উত্তৰ পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যতে প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল এই বিতৰ্কিত বিধেয়কৰ বিৰুদ্ধে কিন্তু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত যেন এয়া অৱধাৰিত আছিল পুনৰ প্ৰতিশ্ৰুতিৰ ফুলজাৰি বিতৰ্কিত CAB প্ৰযোজ্য নহয় উত্তৰ পূৰ্বাঞ্চলৰ কোনোখন ৰাজ্যত और प्रक्रिया में डिसीज होता है होम मिनिस्ट्री अप्रूव करता है जब तक स्टेट गवर्नमेंट नहीं चाहेगा आप उस राज्य का रेसिडेंट हो नहीं सकता है तो स्टेट गवर्नमेंट का अपना अथॉरिटी होता है यहाँ में क्या है ना वो शायद अच्छा सेंसिटाइज नहीं किया होगा इसलिए थोड़ा सा उसमें मिसअंडरस्टैंडिंग हुआ लेकिन मैं साफ साफ कहना चाहता हूँ कि देश भर में अगर सिटीजनशिप अमेंडमेंट बिल लागू भी हो जाए हमारा प्रदेश और नॉर्थ ईस्ट में स्पेशली प्रोटेक्टेड एरिया हमारा यहाँ हम कभी भी इसको चेंज नहीं करेंगे हमारा प्रोटेक्टेड स्टेट प्रोटेक्टेड ही रहेंगे और सिटीजनशिप अमेंडमेंट बिल कभी भी हम यहाँ लेके नहीं आएंगे আৰু ৰিজিজুৰ এই ঘোষণাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ প্ৰতিটো দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আগবঢ়াইছো অখিল গগৈৰ প্ৰতিক্ৰিয়া মই ভাবো যে কিৰণ ৰিজিজুৰ যি বক্তব্য সেয়া নিৰ্বাচনী জুমলা তাত যিখন বিধেয়ক উত্থাপন কৰিছে তাততো উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান ৰাজ্যক এক্সক্লুড কৰি দিয়া হ'ব তাৰ আউটাৰ পৰা বাহিৰত ৰাখিব এই কথাটো ক'তো লিখা নাই ক'ত এই সিদ্ধান্ত ল'লে তো বিজেপিৰ কেন্দ্ৰীয় কমিটিত এই সিদ্ধান্ত ল'লে নে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত ল'লে যে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলেও উত্তৰ পূৰ্বাঞ্চলৰ কেইখনমান পাহাৰীয়া ৰাজ্য তাৰ আউটাৰ ভিতৰলৈ অনা নহয় বুলি সিদ্ধান্ত ক'ত ল'লে অসমত এই ইস্যুটোক একেবাৰে ডাইলুট কৰি দিবলৈ চেষ্টা কৰা হৈছে এইটো নাইকিয়া কৰি দিবলৈ চেষ্টা কৰা হৈছে পাহৰাবলৈ চেষ্টা কৰা হৈছে সেইকাৰণে আমি দেখিছোঁ যে কাৰ নাম দীঘল কাৰ নাম চুটি এইবিলাক বিতৰ্ক কৰি থকা হৈছে কোনে বগা মতা মাছ মাইকী মাছৰ বিতৰ্ক উত্থাপন কৰি দিয়া হৈছে কিন্তু বিতৰ্ক হ'ব লাগিছিলে কি বিষয়বিলাকত সেই বিষয়বিলাকত যাতে বিতৰ্ক হ'ব নোৱাৰে তাৰ কাৰণে কিছুমান পাতল কথা সমগ্ৰ সমাজখনত এৰি দিব খোজা হৈছে গতিকে নিৰ্বাচনৰ আগত এতিয়া কিৰেণ ৰিজিজুৱে এটা মিথ্যাচাৰ কৰি মিছা কথা কৈ নিৰ্বাচনটো পাৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিছে অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেখেতে যদি ঘোষণা কৰে বা প্ৰধানমন্ত্ৰী মোদীয়ে যদি অসমত আহি তেখেতে নিজে যদি সভা সমিতি আহি অসমৰ ৰাইজৰ আগত যদি ঘোষণা কৰে তেতিয়া আমাৰ ৰাইজে অলপ বিশ্বাস কৰিব পাৰে কিন্তু এইটো এটা নিৰ্বাচনী এটা টোপ গতিকে এই কথাটো কিৰণ ৰিজিজুৰ কথাটো কোনো পধ্যে সত্য নহয় আৰু এখেতে নিৰ্বাচনত জিকাৰ বাবে নিৰ্বাচনী টোপৰ বাহিৰে এইটো অন্য একো হ'ব নোৱাৰে কিৰণ ৰিজিজুৱে কিবা নতুন কথা কৈছে নেকি এখন নাগৰিকত্ব সংশোধনী বিলৰ কাৰণে তেওঁ সত্য কথাখিনি কৈছে কিন্তু নাগৰিকত্ব বিলৰ বিতৰ্কৰ সময়ত বিৰোধী দলবিলাকে ভাৰতীয় জনতা পাৰ্টীয়ে অসমত কৰা উন্নতিৰ প্ৰত্যুত্তৰ দিব নোৱাৰি চৰকাৰখনৰ বিপক্ষে ষড়যন্ত্ৰত লিপ্ত হ'বলৈ কাৰণে বিভিন্ন দল সংগঠনক অসমৰ ৰাইজক আভুৱা ভুৰাই মিছা কথাবিলাক কৈছিলে কিৰণ ৰিজিজুৱে যিখিনি কথা কৈছে বিলত থকা সঁচা কথাখিনি কৈছে তেওঁলোকে অসমৰ কাৰণে যিমান তেওঁলোকে অসমক ভাল নাপায় নেকি আমি কি অসমক ভাল নাপাওঁ নেকি মানে অসমৰ বেয়া হোৱা কাম এটা তেওঁলোকে কৰিব সেইকাৰণে বিল সম্পৰ্কে যি কথা আছে আমাৰ দলৰ মুখপাত্ৰ নেতৃত্ব স্থানীয় ব্যক্তিসকলে
ইতিমধ্যে তেওঁলোকৰ বক্তব্য স্থাপন কৰিছে। কিৰণ ৰিজিজু ডাঙৰীয়াই যদি এনেকুৱা কথা কৈছে তেনেহ'লে এইটো আমাৰ জ্যেষ্ঠসকলে আলোচনা কৰি সিদ্ধান্ত ল'ব। কিন্তু অসমৰ ক্ষেত্ৰত যিটো কথা আছে আপোনালোকে বিগত দিনবোৰত দেখিছে, এতিয়া আমাৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি আজি কেইদিনমান আগতে যুৱ মৰ্চাৰ মিটিঙত তেখেতে কৈ গৈছে যে চৰকাৰ আহিলে এইখন আইন বলবৎ হ'ব। আৰু এই আইনখনৰ কি প্ৰয়োজনীয়তা আছে এই বিষয়ে আমাৰ দলৰ বিভিন্ন মুখপাত্ৰ দলৰ জ্যেষ্ঠসকলে বুজাই আছে। গতিকে কিৰণ ৰিজিজু ডাঙৰীয়াই কোৱা কথাটো কি সন্দৰ্ভত কৈছে এইটো অকণমান